চাকৰিৰ নামত দালালি, দিব্যাংগ সংগঠনৰ নেতাৰ। প্ৰাৰ্থীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰা দিব্যাংগ মঞ্চ অসমৰ সভাপতি সম্পাদকক গ্ৰেপ্তাৰ। ধন বিনিময়ত বিশেষভাৱে সক্ষম প্ৰাৰ্থীক বিশেষ নিযুক্তিৰ জৰিয়তে চাকৰি প্ৰদানৰ প্ৰলোভন দি আৰক্ষীৰ জালত পৰিল দিব্যাংগ সন্থাৰ ২ নেতা। তৃতীয়-চতুৰ্থ বৰ্গৰ পৰীক্ষাত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত হৈ থকা পদত নিযুক্তি দিয়াৰ নামত ৰাজ্যৰ বিভিন্ন জনৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছিল ২ প্ৰবঞ্চকৰ বিৰুদ্ধে। দিব্যাংগ মঞ্চ অসম নামৰ এটা সংগঠন খুলি সভাপতি আৰু সম্পাদক ৰূপে প্ৰবঞ্চক দুটাই বিশেষভাৱে সক্ষম প্ৰাৰ্থীসকলক চাকৰি দিয়াৰ নামত লুণ্ঠন-ৰাজ চলাই আছিল। এই সন্দৰ্ভত বিগত ৮ ফেব্ৰুৱাৰীত নিপুল কলিতা নামৰ এজন বিশেষভাৱে সক্ষম প্ৰাৰ্থীয়ে পানবজাৰ আৰক্ষী থানাত এটা গোচৰ দাখিল কৰিছিল। তাৰ পিছতে নিজাকৈ চলোৱা তদন্তৰ অন্তত উক্ত গোচৰ সত্য বুলি প্ৰমাণ হোৱাৰ পিছতে পানবজাৰ আৰক্ষী থানাই কালি নিশা বৰাগাঁৱৰ পৰা প্ৰবঞ্চক দুটাক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে আজি প্ৰবঞ্চক দুটাক গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতত হাজিৰ কৰি নিজৰ জিম্মাত লয়। উল্লেখযোগ্য যে এগৰাকী মহিলাৰ পৰা চাকৰিৰ নামত ৫,০০০কৈ মুঠ ৬০,০০০ টকা সংগ্ৰহ কৰা ধৃত প্ৰবঞ্চক দুটাই নলবাৰী, মিৰ্জা আদিকে ধৰি বিভিন্ন ঠাইত বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ পৰা চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ নামত ৪.৫ লাখ টকাকৈ সংগ্ৰহ কৰাৰো পৰিকল্পনা চলাইছিল বুলি জানিব পৰা গৈছে।